নমস্কাৰ মোৰ শুভাকাংক্ষীসকল বহুদিন ভিডিঅ' অহা নাই ছ'চিয়েল মিডিয়াত অহা নাই আচলতে কি হ'ল যে মই যিটো সিদ্ধান্ত ঘোষণা কৰিছিলোঁ যে নতুনকৈ দল এটা গঠন কৰা মই ইমান উৎসাহিত হৈছোঁ যে আপোনালোকক জনাব পাই আনন্দিত যে হাজাৰ হাজাৰ মানুহে মোৰ ছ'চিয়েল মিডিয়াৰ জৰিয়তে হোৱাটছআপ আৰু ফেচবুকৰ জৰিয়তে মোক সমৰ্থন জনাইছে দুই এজনে অৱশ্যে কৈছে যে মই জাতীয় পৰিষদ আৰু ৰাইজৰ দলতে যোগদান কৰাৰ কথা কৈছে কিন্তু 90% মানুহে তাৰে ভিতৰত মহিলা হওক যুৱক হওক জ্যেষ্ঠ হওক তেখেতসকলে মোক নতুন দল খোলাৰ ক্ষেত্ৰত আগবাঢ়িব গৈছে সেইকাৰণে মই যিহেতু বহুদিন হ'ল বহুতে মোক ব্যক্তিগতভাৱে যিসকলে নাম্বাৰ আছে তেওঁলোকে মোক সুধি আছে বাৰে বাৰে মই ভাবিছোঁ এই কথাখিনি জনোৱা দৰকাৰ যে যেহেতু এইটো জেঠ মাহ চলি আছে জেঠ মাহত মল মাহ বুলি কয় কোনো শুভ কাম নকৰে বহুতে মোক মানা কৰিছে সেইকাৰণে মল মাহটো যোৱাৰ পিছতেই অহা 16 জুনৰ পৰা আহাৰ পৰিব আহাৰ মাহৰ ভিতৰত 16ৰ পৰা 21 তাৰিখলৈ 5 দিন সময় পাম এই 5 দিনৰ ভিতৰত যদি নহয় ভাল দিন বাৰ নহয় তেতিয়াহ'লে 22 তাৰিখৰ পৰা আকৌ অম্বুবাচীৰ পিছত 25 তাৰিখৰ পিছত আমি গুৱাহাটীত বহিম ক'ত বহিম আমি ইতিমধ্যে স্থান চাই বিচাৰ খোচাৰ কৰি আছোঁ আমি যেতিয়া বহিম সকলোকে মই ছ'চিয়েল মিডিয়াৰ জৰিয়তে বা হোৱাটছআপত যিসকলে মোক মেছেজ দিছিল তেওঁলোকক মই সকলোকে মেছেজ আকৌ মই ৰিপ্লাই কৰিব পৰা নাই এনচাৰ দিব পৰা নাই উত্তৰ দিব পৰা নাই কাৰণ ইমান হাজাৰ হাজাৰ মানুহ মই একেলগে উত্তৰ দিয়া অসুবিধা হৈছে তেওঁলোকক মই যেনেকৈ য'ত পাৰোঁ মই তেওঁলোকক খবৰ দিম আৰু সকলো যাতে আহে আৰু দিন বাৰটো চাই মই আকৌ আপোনালোকক জনাম মুঠতে আজিৰ এই সময়ত নিশ্চিতভাৱে সুস্থ গণতন্ত্ৰৰ কাৰণে আমি আটায়ে চিন্তা কৰাৰ সময় হৈ পৰিছে আৰু আমি আগুৱাই যোৱাৰ সময় হৈ পৰিছে আটাইলৈ ধন্যবাদ থাকিল আৰু এই যাত্ৰাত যাতে মোৰ সমভাগী হ'ম বুলি যিসকলে ভাবিছে তেখেতসকলকো মই মোৰ অন্তৰৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ বিশেষকৈ উঠি অহা প্ৰজন্মৰ যিসকলে ৰাজনীতিৰ লগত কোনো যোগাযোগ নাই কিন্তু তেওঁলোকৰ সমাজৰ এটা অবিচ্ছেদ্য অংগ আৰু ৰাজনীতি শব্দটো সমাজৰ অবিচ্ছেদ্য অংগ ৰাজনীতিক বাদ দি সমাজ এখন চলিব নোৱাৰে সেইসকলে উঠি অহা যুৱক যুৱতীসকলে যাতে আগুৱাই আহে এটা সুন্দৰ পৰিৱেশৰ যাতে আমি নিৰ্মাণ কৰিব পাৰোঁ সুস্থ গণতন্ত্ৰ নিৰ্মাণ কৰিব পাৰোঁ কিনা বেচা য'ত নহয় মাছ কণী বা কি কয় ঘোঁৰা ছাগলীৰ বজাৰ নহয় ইয়াত কিনা বেচা কৰি হৰ্চ ট্ৰেডিং কৰি ইয়াৰ মানুহ তাত তাৰ মানুহ তাত ইয়াৰ আদৰ্শ একেদিনাই তাত যায় এইবিলাক চব বাদ দিবৰ হ'ল সুস্থ গণতন্ত্ৰ প্ৰতিষ্ঠাৰ বাবে মই যি আগবাঢ়িব ওলাইছোঁ তাৰ বাবে যাতে সকলো আগুৱাই আহে জ্যেষ্ঠসকল কনিষ্ঠসকলো আৰু এটা কথা মনত ৰাখিব যে মই এটা মূল মন্ত্ৰৰে সদায় চলি আহিছোঁ এই পাঁচটা আমি ডাকৰ বচন সৰুৰ পৰা শিকিছোঁ যে পাঁচো আঙুলি খাই বুঢ়াই হিচুকিলেহে যায় অৰ্থাৎ জ্যেষ্ঠজনক লাগিব যিসকল জ্যেষ্ঠ আছে ৰাজনীতি কৰা নাই আগতে ভৱিষ্যতেও ৰাজনীতি নকৰে তেখেতসকলকে আমাক উপদেশ দিব লাগিব তেওঁলোকৰ উপদেশ লৈ আমি আগবাঢ়িম আটাই যাতে এই কথাখিনি গুৰুত্ব দিয়ে আৰু আটাইকে পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰি মোৰ এই বক্তব্য সামৰিছোঁ ধন্যবাদ জয় আই অসম যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221